মাৰ্ঘেৰিটাৰ আটাইতকৈ পুৰণি এটি শিখ পৰিয়াল। দেশ স্বাধীনৰ পূৰ্বেই মাৰ্ঘেৰিটালৈ আহিছিল এই শিখ পৰিয়ালটো। বৰ্তমান ৩ লাখতকৈ অধিক জনসংখ্যা থকা ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিত আছে মাত্ৰ ১৫টা শিখ পৰিয়াল, য'ত আছে ৮০ জন শিখ লোক। দেশ স্বাধীনৰ পূৰ্বেই মাৰ্ঘেৰিটালৈ আহিছিল বৰ্ডি পৰিয়াল। ১৮৯৭ চনত শ্বিলঙৰ পৰা মাকুমলৈ উঠি আহিছিল বাৱা সিং বৰ্ডি পৰিয়ালটো। তেওঁৰ প্ৰচেষ্টাতে ১৯০৮ চনত মাকুম প্ৰয়াত বাৱা সিং বৰ্ডিয়ে মাকুমত ইউনিভাৰ্চেলছ জেনেৰেল টিম্বা নামৰ কাৰখানা নিৰ্মাণ কৰি উদ্যোগীকৰণৰ ক্ষেত্ৰত বৃহৎ অৱদান আগবঢ়াই গৈছে। ইয়াৰ পিছতে পৰিয়ালটো মাৰ্ঘেৰিটাতে স্থায়ীভাৱে থাকিবলৈ লয়। ভূপেন্দ্ৰ সিঙৰ বৰ্ডিয়ে মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰৰ পথত স্থাপন কৰা বৰ্ডি মটৰ ৱৰ্কছে দীৰ্ঘদিনে ৰাইজক সেৱা আগবঢ়াই আহিছে। ভূপেন্দ্ৰ সিং বৰ্ডি হৈছে মাৰ্ঘেৰিটাত বাস কৰা বৰ্ডি শিখ পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ এজন সদস্য। সংগ্ৰামী শিখ পৰিয়ালটোৱে সমাজৰ বাবে আগবঢ়োৱা অৱদান সৰ্বজনবিদিত। উক্ত পৰিয়ালটোৱে তিনিচুকীয়াৰ গুৰুদ্বাৰৰ ভূমি, তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ হোষ্টেল ভূমি, AR&T কোম্পানী লিমিটেড, মাৰ্ঘেৰিটাৰ ছেট, আদৰ্শ বিদ্যা মন্দিৰ হাইস্কুল, মাৰ্ঘেৰিটা ভৱন আদিত বৰ্ডি পৰিয়ালে অৱদান আগবঢ়াইছে। আনহাতে বৰ্ডি পৰিয়ালটোৰ এজন সদস্য ভূপেন্দ্ৰ সিং বৰ্ডিয়ে স্বাধীনতাৰ আন্দোলনত অংশগ্ৰহণ কৰিছিল। AR&T কোম্পানী মাৰ্ঘেৰিটা এতিয়া NECCIL-ৰ মাৰ্ঘেৰিটাত বৰ্ডি পৰিয়ালে ১০০ বছৰতকৈও অধিক সময় ধৰি তেওঁলোকৰ সেৱা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছিল। মাৰ্ঘেৰিটাস্থিত বৰ্ডি মটৰ ৱৰ্কছত মাৰ্ঘেৰিটাৰ প্ৰায় ৫০০ৰো অধিক যুৱকে প্ৰশিক্ষণ লৈ বিভিন্ন খণ্ডৰ চাকৰিত নিযুক্তি লাভ কৰিছে বুলি জানিবলৈ দিছে ভূপেন্দ্ৰ সিং বৰ্ডিয়ে। মোৰ নাম ভূপেন্দ্ৰ সিং, মই গ্ৰেণ্ডছন অফ বাবা সিং। মোৰ গ্ৰেণ্ডফাদাৰে 1997 অসমত আহিছিলে। মাকুমত আছিলে ঘৰ আমাৰ। মোৰ জন্ম মাকুমত হ'ল। আমি এতিয়া 5 জেনেৰেশ্যন, আমাৰ ফিফ্থ জেনেৰেশ্যন চলি আছে। এইফালে মোৰ ল'ৰা আছে, ডাঙৰ ল'ৰা, লগতে সোঁফালে বোৱাৰী আছে, তাৰ লগত মোৰ মিছেছ আছে, এইফালে গ্ৰেণ্ড ছান আৰু গ্ৰেণ্ড ডটাৰ আছে। মই ইয়াত অট'মোবাইল লাইন মোৰ ব্যৱচা। মই আমাৰ ধৰ্ম শিখ ধৰ্ম, কিন্তু আমি অসমীয়া। আমি অসমৰ ভূমিপুত্ৰ। ইয়াতে আমাৰ জন্ম হ'ল, ইয়াতে পঢ়া লিখা কৰিছোঁ, ইয়াতে আমি কাম কৰি আছোঁ, ইয়াতে মোৰ ইচ্ছা আছে আমি যিমান দিন জীয়াই থাকোঁ অসমৰ বিষয়ে লৈ কাম কৰি থাকিম। মাৰ্ঘেৰিটাত মই এতিয়া বৰ্ষাৰ যি বৃদ্ধি মটৰ আছে, তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অল্ডেষ্ট গেৰেজ হৈ গ'ল। 56 ইয়াৰ চলিছে মোৰ গেৰেজৰ। এতিয়া 3rd মাৰ্চ আহিলে 56 ইয়াৰ কমপ্লিট হৈ যাব। মোৰ বয়স 72 ইয়াৰ চলিছে। শিখ মানুহ ইয়াত 15-16 ফেমিলি অনলি। আৰু টোটেল পপুলেশ্যন 80-85, ইয়াতকৈ বেছি 80+-5, ইয়াতকৈ বেছি নাই। আগত বহুত আছিলে, 70-80 ফেমিলি আছিলে, এতিয়া লাহে লাহে কমি গ'ল। অসমত কি, অসমত যে ভাল হৈ থাকিব লাগে চবে। আমিতো অসমবাসী, আমি যিমান দিন জীয়াই থাকিম অসমৰ বিষয়তে কাম কৰিম। এইটোৱেই আমাক চবতকৈ ভাল লাগে জেগা। কেলৈ আমাৰ জন্ম ইয়াত হ'ল, আমি ৰাঙা ইয়াত হৈছোঁ, আমি পঢ়া লিখা ইয়াত কৰিছোঁ। আমি অসমৰ আমি বেলেগ জেগাতকৈ আমি অসমৰ ভাল পাওঁ ইয়াত। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ
9435707 133 97079679285